যোৰহাটত একাংশ ডাম্পাৰে ৰাজপথত যেনেধৰণে সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল, ইতিমধ্যে যোৰহাটৰ জিলা পৰিবহণ বিভাগে অভিযান আৰম্ভ কৰিছে আৰু পঞ্চায়ত নিৰ্বাচনৰ ব্যস্ততাৰ পাছত বৰ্তমান যোৰহাটৰ ৰাজপথত সন্ত্ৰাস চলোৱা ডাম্পাৰৰ বিৰুদ্ধে পুৱাৰ পৰা নিশালৈকে অভিযান আৰম্ভ কৰিছে আৰু শেহতীয়াকৈ কেইবাটাও দুৰ্ঘটনা কেন্দ্ৰ কৰি যোৰহাটৰ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিলে আৰু এটা ঠিকাদাৰী প্ৰতিষ্ঠানৰ বিৰুদ্ধে ব্যাপক অভিযোগ উঠিছিলে আৰু সেইটো হৈছে শিৱা হাৰলালকা নামৰ লোকজনৰ যিটো ঠিকাদাৰী প্ৰতিষ্ঠান আছে, সেই ঠিকাদাৰী প্ৰতিষ্ঠানটোৰ অধীনত চলা যিসমূহ ডাম্পাৰ, সেই ডাম্পাৰসমূহে কোনো চৰকাৰী নীতি নিয়ম নামানি ৰাজপথত চলোৱা দৌৰাত্মৰ ফলত বহুকেইজন লোকৰ মৃত্যু হৈছে, ঘূণীয়া হৈছে, বহুকেইটা দুৰ্ঘটনা সংঘটিত হৈছে আৰু শেহতীয়াকৈ আমি দেখুৱাইছোঁ যোৰহাট জিলা পৰিবহণ বিভাগে শিৱা হাৰলালকা নামৰ যিটো ঠিকাদাৰী প্ৰতিষ্ঠান, তেওঁলোকৰ ডাম্পাৰৰ ইতিমধ্যে তেওঁলোক অভিযানত জব্দ কৰিবলৈ সক্ষম হৈছে। এখন দেখুৱাইছোঁ, এখন শিৱা হাৰলালকা নামৰ যিজন ঠিকাদাৰ, সেই ঠিকাদাৰী প্ৰতিষ্ঠানটোৰ অধীনত চলাচল কৰা তেখেতৰ ঠিকাদাৰী প্ৰতিষ্ঠানৰ ডাম্পাৰ হয়। প্ৰথমে লক্ষ্য কৰক যে ইয়াত কোনো নাম্বাৰ প্লেট নাই। নাম্বাৰ প্লেট নথকাকৈ ৰাজপথত এখন ডাম্পাৰ চলি আছিলে আৰু ঠিক সেইদৰে আমি দেখুৱাইছোঁ যি চকা যেনেধৰণে থাকিব লাগে, যে এনেধৰণৰ চকা এবাৰ লক্ষ্য কৰক যে শিৱা হাৰলালকা নামৰ যিজন লোকৰ যি ঠিকাদাৰী প্ৰতিষ্ঠান, তাৰ অধীনত চলা যিসমূহ গাড়ী মৃত্যুদূত বুলি ক'ব পাৰি এনেধৰণৰ গাড়ীসমূহৰ ৰাজপথত লক্ষ্য কৰক, যি চকা, এনেধৰণৰ চকাৰ পৰা যিকোনো মুহূৰ্ততে ৰাজপথত দুৰ্ঘটনা সংঘটিত হ'ব পাৰে আৰু যোৰহাটৰ জিলা পৰিবহণ বিষয়াৰ নেতৃত্বত যি এনফৰ্চমেণ্ট বাহিনী আছে তেখেতসকলে চলোৱা অভিযানত ইতিমধ্যে এইখনেই নহয়, শিৱা হাৰলালকা অধীনত চলা এইখন ডাম্পাৰেই নহয় আৰু বহুকেইখন ডাম্পাৰ ইতিমধ্যে জব্দ কৰিছে। তেওঁলোকৰ ওপৰত যিসমূহ যান বাহন আইন ভংগ কৰি আমি দেখুৱাইছোঁ যে এই অভিযান ইতিমধ্যে আৰম্ভ হৈছে আৰু দেখুৱাইছোঁ তাত দুখন ডাম্পাৰ আমি দেখিবলৈ পাইছোঁ, সৰু ডাম্পাৰ আৰু ঠিক এইদৰে আৰু কেইবাখনো ডাম্পাৰ আমি ইয়াতে দেখিবলৈ পাইছোঁ। আমি দেখুৱাইছোঁ যে কেনেধৰণে যান বাহন আইন ভংগ কৰি ৰাজপথত সন্ত্ৰাস চলাই অহা ডাম্পাৰৰ বিৰুদ্ধে ইতিমধ্যে অভিযান চলাইছে আৰু মই জানিব বিচাৰিম যে শিৱা হাৰলালকা টিয়কত কেইবাটাও দুৰ্ঘটনা, অৰ্থাৎ যোৰহাট জিলাখনতে কেৱল মাত্ৰ চৰকাৰী প্ৰকল্পত তেওঁলোক নিয়োজিত হৈ থকাৰ আছিলালৈয়ে ইটোৰ পাছত সিটোকে পথ দুৰ্ঘটনা সংঘটিত কৰি গৈছে, কোনো ধৰণৰ নীতি নিয়ম নামানে। আপোনালোকে আজি কি পালে, এই ডাম্পাৰখনত কি তেওঁলোকে নিয়ম ভংগ কৰা পাইছে? আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নিৰ্দেশ মৰ্মে আৰু আমাৰ পৰিবহণ বিষয়া মহোদয়ৰ নিৰ্দেশ মৰ্মে আমি বিভিন্ন সময়ত আমি ডাম্পাৰ জব্দ কৰিবলৈ বাধ্য হৈছোঁ আৰু কিছুমান ডাম্পাৰ এতিয়া আজি এখন AS01LC 8944 এই গাড়ীখনৰ আপোনাৰ পাৰ্মিট, পলিউশ্যন, ফিটনেছ আৰু টেক্স এইবিলাক সকলো ফেইল আছে। তাৰ উপৰিঞ্চি আপোনাৰ গাড়ীখনত অত্যাধিক বোজা আছে আৰু কোনো নাম্বাৰ প্লেট ইতিমধ্যে দেখিছে আপোনালোকে যে পিছফালে কোনো নাম্বাৰ প্লেট নাই। এই ধৰণৰ বাহনবিলাকে মৃত্যুদূত হিচাপে আজি কেইদিনমানৰ আগত আপোনালোকে গম পাইছে যে অজন্তা বাইপাছৰ ওচৰত দুজন ল'ৰা দুৰ্ঘটনাত মৃত্যু হৈছে, এজনৰ আহত হৈছে আৰু এই দুৰ্ঘটনাবিলাক ৰোধ কৰিবলৈ আমি বিভিন্ন সময়ত বিভিন্ন পন্থা অৱলম্বন কৰি আমি আমাৰ কাৰ্যসূচী কৰি আছোঁ, চলাই গৈছোঁ। হয়, আৰু যিটো চকা নিশ্চয় দেখা পাইছে, এনেধৰণৰ চকাই ৰাজপথত এনেধৰণৰ ডাম্পাৰ চলিব পাৰেনে বাৰু? একচুৱেলি আমি SLDও আমি চাইছোঁ আৰু এইবিলাক আমি বিভিন্ন আমাৰ লগতে MBI থাকে, তেখেতলোকেও এইবিলাক পৰীক্ষা নিৰীক্ষা কৰি আমাৰ বাহনবিলাক জব্দ কৰা হৈছে। ৰিফ্লেক্টৰবিলাক নাই, দেখিছে আপোনালোকে, ৰিফ্লেক্টৰো নাই। হয়, আৰু যি চালক আছিলে, চালকৰ লাইচেঞ্চ আছে নাই? অনুজ্ঞাপত্ৰ? চালকৰ অনুজ্ঞাপত্ৰ ফেইল হৈছে, তেখেতৰ লাইচেঞ্চ নাই। লাইচেঞ্চ নাই। হয়, মই পুনৰ দেখুৱাইছোঁ নিউজতি অসম নিউজৰ দৰ্শকসকলক আৰু বিশেষকৈ শিৱা হাৰলালকা নামৰ যিজন ঠিকাদাৰ, মই তেখেতক দেখুৱাব বিচাৰিছোঁ যে আপোনাৰ যি ঠিকাদাৰী প্ৰতিষ্ঠান আছে তাৰ অধীনত এনেধৰণৰ ডাম্পাৰে যোৰহাটত বহুকেইটা পথ দুৰ্ঘটনা সংঘটিত কৰিছে। এবাৰ লক্ষ্য কৰক যে আপুনি কাৰ বলত বলিয়ান ইমান, যে এনেধৰণে কোনো নীতি নিয়ম নমনাকৈ যে ডাম্পাৰৰ চব ইয়াতে কোনো নাম্বাৰ প্লেট নাই, চকাৰ অৱস্থা সেয়া, চালকৰ কোনো অনুজ্ঞাপত্ৰ নাই, গাড়ীখনৰ কোনো ধৰণৰ ফিটনেছ নাই, অভাৰলোডিং, অৰ্থাৎ এটা পথ দুৰ্ঘটনা সংঘটিত কৰিবৰ বাবে যিমানখিনি উপকৰণৰ প্ৰয়োজন হয় শিৱা হাৰলালকাৰ ঠিকাদাৰী প্ৰতিষ্ঠানৰ অধীনত চলা এনেধৰণৰ ডাম্পাৰসমূহে সকলোখিনি মানি চলিছে আৰু আজি জালত পৰিছে, ইয়াৰ পূৰ্বেও জালত পৰিছে, কিন্তু এইগৰাকী ঠিকাদাৰক নাকি লগাবলৈ সক্ষম হোৱা নাই। এতিয়া নিশ্চয় কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। হয়, এইটো 10 টন অভাৰ আছে গাড়ীখনৰ আৰু বহুত কাগজ পাতি মানে ফেইল আছে,
মানে বহুত ইয়াতে ফাইন হ'ব নাই বুলি 70,000 টকা ফাইন হ'ব গাড়ীখনৰ হয়। তাৰপিছতে এখন মানে আৰু আমি বহুত বাহন জব্দ কৰিছো ইতিমধ্যে আমি প্ৰায় 60-70খনৰ ওপৰত বাহন জব্দ কৰা হৈছে আৰু আগতো আমি ডাম্পাৰৰ ওপৰত আমি বিভিন্ন আমি নিজৰ আইনমতে আমি যিখিনি কাম কৰিব লাগে আমি কৰি থকা হৈছে আৰু যিমানখিনি 60-70খনৰ কথা যি ডাম্পাৰৰ কথা কোৱা হৈছে যি যান বাহন আইন ভংগ কৰি যি ধৰণে ৰাজপথত এক মৃত্যুদূতৰ ওপৰত তেওঁলোকে এইখিনি গাড়ী চলি থাকে তাত আপোনালোকে কি দেখিবলৈ পাইছে কিখিনি নিয়ম অমান্য কৰি চলি থকা দেখিবলৈ পাইছে বিশেষকৈ আপোনালোকৰ মানে ধৰক ৰিফ্লেক্টৰ বা পিছৰ ফালৰ ডাম্পাৰবিলাকৰ নাম্বাৰ প্লেটবিলাক নাপাওঁ বা এনেকুৱা বিভিন্ন মানে ৰোড ছেফটি মেটাৰত যিবিলাক আমি দেখিবলৈ মানে নিয়ম ভংগ কৰা হৈছে এইবিলাক আমি ধৰিছো আৰু অভাৰলোড অত্যাধিক বুজান যদি কৰা হৈছে এইবিলাকৰ ওপৰত আমি আৰু অভাৰ স্পীড নিশ্চয় পাইছে অভাৰ স্পীডৰ ওপৰত আমি SLD চোৱা হৈছে আৰু অভাৰ স্পীডৰ আমাৰ ইতিমধ্যে হাইৱেত থাকে এখন আপোনাৰ ইণ্টাৰচেপ্টৰ থাকে এই ইণ্টাৰচেপ্টৰত আমি যদি অভাৰ স্পীডৰ পাওঁ কেছ তেতিয়া আমি মৰা হৈছে এইখন শিৱা হালালকাৰে হয় এখন গাড়ী হয় শিৱা হালালকাৰ শিৱা হালালকাৰ নামতে আছে তেখেতৰ নামতে আছে তেখেতৰ আৰু কিমান আৰু ডাম্পাৰ ধৰিছে নেকি আপোনালোকে এইকেইদিনত আগত আমি ধৰিছো এইকেইদিনত আমি পোৱা নাই ইয়াত যিহেতু আমি চলা দেখা নাই আৰু এইখন আজি পাইছো আমি জব্দ কৰিছো হয় ধন্যবাদ জনাইছো আমি পুনৰ দেখুৱাইছো যে শিৱা হালালকা যি ঠিকাদাৰী প্ৰতিষ্ঠান তেখেতৰ নামত থকা এখন ডাম্পাৰ অধিকাংশই যি যান বাহন আইনৰ যিখিনি নিয়ম সেই নিয়ম ভংগ কৰিছে অভাৰলোডিং আছে 10 টন নাম্বাৰ প্লেট নাই চালকৰ অনুজ্ঞাপত্ৰ নাই গাড়ীৰ ফিটনেছ নাই আৰু এনেধৰণৰ ডাম্পাৰে যেতিয়াই কোনো এটা পথ দুৰ্ঘটনা সংঘটিত কৰে তেতিয়াই ৰাজপথত আইন শৃংখলাজনিত পৰিস্থিতিৰ সৃষ্টি হয় আৰক্ষী ব্যস্ত হৈ পৰিব লগা এক পৰিৱেশৰ সৃষ্টি হয় আৰু কেৱল মাত্ৰ এনেধৰণৰ ডাম্পাৰৰ বাবে আৰু শেহতীয়াকৈ যোৰহাট জিলা পৰিবহণ বিষয়াগৰাকীৰ তৎপৰতা যোৰহাটৰ জিলা আয়ুক্তগৰাকীৰ নিৰ্দেশত এনেধৰণে যোৰহাটৰ ৰাজপথত অভিযান আৰম্ভ হৈছে আৰু ইতিমধ্যে আমাক জানিবলৈ দিছে যে যোৰহাটত এনেধৰণৰ অভিযান আৰম্ভ হৈ থাকিব এনেধৰণৰ অভিযান অব্যাহত থাকিব গতিকে সকলোকে এনেধৰণৰ যান বাহন চলোৱাৰ যিসকল গৰাকী আছে সকলোকে আহ্বান জনোৱা হৈছে যাতে যান বাহনৰ নিয়মসমূহ মানি চলক আৰু এনেধৰণৰ ডাম্পাৰকে ধৰি অন্যান্য যান বাহনসমূহৰ নথি পত্ৰসমূহ যাতে নৱীকৰণ কৰি সকলোখিনি যান বাহন আইন মানিহে ৰাজপথত যাতে সেইসমূহ চলোৱা হয় তাৰ বাবে যোৰহাটৰ জিলা পৰিবহণ বিষয়া তথা যোৰহাটৰ জিলা আয়ুক্তগৰাকীয়ে সকলোকে আহ্বান জনাইছে যোৰহাটৰ পৰা গৌতম বৰা নিউজ 18 অসম নৰ্থ ইষ্ট